নমস্কাৰ সুপ্ৰভাত আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট এয়া গুড মৰ্নিং 18 মই জয়ন্ত মাধৱ গোস্বামী গুড মৰ্নিং 18ত আৰম্ভণিতে জনাও এটা চাঞ্চল্যকৰ খবৰ গুৱাহাটীৰ ডাবল মাৰ্ডাৰৰ চাঞ্চল্য অব্যাহত থকাৰ সময়তে পোহৰলৈ আহিল আন এক শিহৰণকাৰী ঘটনা এইবাৰ যোৰহাটৰ ৰাজপথত ছিন্নমুণ্ডসহ যুৱকক আটক বন্ধুক শিৰচ্ছেদ কৰি কটা মূৰলৈ থানাত আত্মসমৰ্পণৰ বাবে গৈ থকা অৱস্থাত আৰক্ষীয়ে আটক কৰে যুৱকজনক যোৰহাটৰ চেনিজান যাদৱপুৰৰ গান্ধী গাঁৱত সংঘটিত হৈছে এই লোমহৰ্ষক ঘটনা এটা স্কুল বেগত হত্যাকাৰী লোহিত গগৈ ভৰাই আনিছিল ছিন্নমুণ্ড আৰু হত্যাকাণ্ডত ব্যৱহৃত কলম আৰু কটাৰী মঙলবাৰে সন্ধিয়া প্ৰায় 7 মান বজাত সংঘটিত হৈছিল এই হত্যাকাণ্ড পেছাত ট্ৰাক চালক লোহিত গগৈয়ে নিজৰ ঘৰৰ পিছফালে বন্ধু ফাই চাউৰাক দাৰে ঘপিয়াই শিৰচ্ছেদ কৰে হত্যাৰ পাছতে লোহিত গগৈ ছিন্নমুণ্ড এটা স্কুল বেগত ভৰাই আত্মসমৰ্পণৰ বাবে ৰাওনা হয় থানালৈ আৰু সেই সময়তে হত্যাকাৰীৰ ভগ্নীয়ে ঘটনা সন্দৰ্ভত অৱগত কৰে লাহদৈগড় আৰক্ষীক এই পৰ্যন্ত হত্যাকাণ্ডৰ কাৰণ পোহৰলৈ অহা নাই যদিও আৰক্ষীৰ প্ৰাথমিক তদন্তত সন্ধিয়া দুই বন্ধুৱে মিলি লোহিতৰ ঘৰত সুৰাপান কৰিছিল আৰু তাতেই তৰ্কত লিপ্ত হৈছিল দুইজন ইফালে হত্যাকাৰী লোহিত গগৈ আছিল ড্ৰাগছ আসক্ত আৰক্ষীৰ তালাচীত লোহিতৰ ঘৰৰ পৰা উদ্ধাৰ কৰা হৈছে খালী ড্ৰাগছৰ কণ্টেইনাৰ চিৰিঞ্জকে ধৰি বহু সামগ্ৰী লোহিত গগৈ ড্ৰাগছ সেৱন কৰাৰ কথা অৱগত কৰিছে মাতৃয়েও ড্ৰাগছ সেৱন কৰি চিকিৎসালয়তো থাকিবলগীয়া হৈছে লোহিত বিভিন্ন সময়ত ড্ৰাগছ সেৱন কৰিবলৈ মাতৃক ধন বিচাৰি অত্যাচাৰো কৰিছিল বুলি সদৰি কৰে মাতৃয়ে এই ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত বৰ্তমান অব্যাহত আছে এটা লোমহৰ্ষক হত্যাকাণ্ডই এইবাৰ জোকাৰিছে যোৰহাট যি সময়ত ডাবল মাৰ্ডাৰৰ চাঞ্চল্য সমগ্ৰ ৰাজ্যজুৰি অব্যাহত আছে আৰু তেনে চাঞ্চল্য মাৰ নৌজাওতেই পোহৰলৈ আহিল এই শিহৰণকাৰী ঘটনা যোৰহাটৰ ৰাজপথত ছিন্নমুণ্ডসহ যুৱকক আটক কৰা হৈছে বন্ধুক শিৰচ্ছেদ কৰি কটা মূৰলৈ থানাত আত্মসমৰ্পণৰ বাবে গৈ থকা অৱস্থাত আৰক্ষীয়ে আটক কৰে যুৱকজনক যোৰহাটৰ চেনিজানৰ যাদৱপুৰৰ গান্ধী গাঁৱত সংঘটিত হৈছে এই লোমহৰ্ষক ঘটনা এই জঘন্য বৰ্বৰ ঘটনা এটা স্কুল বেগত হত্যাকাৰী লোহিত গগৈ ভৰাই নিছিল ছিন্নমুণ্ড আৰু হত্যাকাণ্ডত ব্যৱহৃত কলম কটাৰী আৰু ইতিমধ্যে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও এতিয়াও কাৰণ জানিব পৰা হোৱা নাই কি কাৰণত এই হত্যাকাণ্ড সংঘটিত হ'ল কিন্তু যিখিনি তথ্য এই মুহূৰ্তত আমি আপোনাক জনাইছো ড্ৰাগছ আসক্ত আছিল হত্যাকাৰী লোহিত গগৈ প্ৰায়ে ড্ৰাগছ বিচাৰি হাহাকাৰ কৰিছিল আনকি ঘৰত মাতৃকো অত্যাচাৰ কৰিছিল ড্ৰাগছ ক্ৰয় কৰিবলৈ ধন বিচাৰি প্ৰায়ে মাতৃক হাৰাশাস্তি কৰা তথ্যও ইতিমধ্যে হত্যাকাৰী লোহিত গগৈ মাতৃয়ে আৰক্ষীৰ আগত অৱগত কৰিছে ফাই চাউৰাক দাৰে ঘপিয়াই শিৰচ্ছেদ কৰিলে লোহিত গগৈয়ে নিজৰে বন্ধুক এনেদৰে হত্যা কৰা ঘটনাক লৈ এই মুহূৰ্তত ব্যাপক চাঞ্চল্য বিৰাজ কৰিছে সমগ্ৰ যোৰহাটত কিমান নম্বৰ খায় বহুত দিন ড্ৰাগছ কোনে দিয়ে এই ঘৰত এই নিজে আনে ক'ৰবাত নাজানো দেই আমি ড্ৰাগছ খালে পইচা ক'ত পায় গাড়ী চলাই নহয় গাড়ী চলাই পইচা খায় মোক আকৌ সেইকাৰণে পইচা বিচাৰে পইচা লাগে বুলি মই পইচা ক'ত পাম ছাৰ কৰি পাম লোহিত গগৈ নামৰ এজন মানুহ ব্যক্তি যাৰ বয়স 24 ইয়াৰ্ছ তেওঁ নিজৰে লগৰ বন্ধু যাৰ লগত আজি একেলগেও তেওঁ ফুৰিছিলে কিন্তু সন্ধিয়া প্ৰায় তেওঁ কমতে 7মান বজাৰ পিনে মানে ৰাতি একজেক্ট টাইমটো তেওঁ ক'ব পৰা নাই 7 মানৰ বুলি কৈছে হৈছে তেওঁলোকৰ ঘৰত আহিছে একেলগে তেওঁলোকে ড্ৰিংকছো কৰিছে বুলি কৈছে কৰাৰ পিছত কিবা কথাত মনোমালিন্য হওঁতে তেওঁ হাতত থকা যিটো কটাৰী আছিল কটাৰী দি তেওঁ ঘাপ মাৰিছিলে আৰু গলটো একদম মানে গল কাটি চেভ কৰি দিছিলে গলটো ডেড বডিৰ মানে বডিৰ পৰা গলটো ছেপাৰেট কৰি হৈ গৈছিলে আৰু তেওঁ সেই মূৰটো লৈ পেলাই থানা মুখে মানে আমাৰ এই লাহদৈগড় আউটপোষ্ট মুখে আহি আছিলে তেওঁ চাৰেণ্ডাৰ কৰিবলৈ আৰু তেওঁ কটা মূৰটো অধিক খবৰ লাভ কৰিবলৈ আমি আমাৰ সাংবাদিক দিগন্ত হাজৰিকাৰ সৈতে সংযুক্ত হৈছো এইখিনি মুহূৰ্তত দিগন্ত বুকু কপি উঠা আন এক ঘটনা যোৰহাটত সংঘটিত হ'ল বন্ধুৱে বন্ধুক হত্যা কৰিলে শিৰচ্ছেদ কৰি আৰু তাৰ পিছত মৃতদেহ লৈ থানালৈ গৈ থকা সময়তে আটক কৰা হয় এই পাখণ্ডটো পৈশাচিক কাণ্ড সংঘটিত কৰা লোহিত গগৈ আচলতে কি হৈছে দিগন্ত এয়া মানুহে পৰুৱা মৰাদি মানুহে মানুহ মাৰিবলৈ আৰম্ভ কৰিছে এতিয়া ৰাজ্যত চুকে কোণে সৰ্বত্ৰে গুৱাহাটীত ডাবল মাৰ্ডাৰৰ চাঞ্চল্য অব্যাহত আছে নিশ্চয়কৈ সেইটো এই মুহূৰ্তত অতিকৈ ডাঙৰ প্ৰশ্ন আচলতে মানৱীয় খলন আমাৰ সমাজত অতি ভয়ানকভাৱে বৃদ্ধি পাইছে নেকি এই প্ৰশ্নটো কিন্তু এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন
কালি যিটো ঘটনা ইতিমধ্যে সংঘটিত হ'ল, আপুনি সবিস্তাৰে কৈছে যে লোহিত গগৈ এনেধৰণে যিগৰাকী বন্ধুক হত্যা কৰিলে আৰু হত্যা কৰাৰ পাছত আপুনি ভাবি চাওক, এটা স্কুল বেগত মৃতদেহটোৰ এটা অংশ মূৰটো স্কুল বেগত ভৰাই আত্মসমৰ্পণৰ কাৰণে ৰাজপথেৰে থানালৈ বুলি আহি থকা দৃশ্যটো কেনেকুৱা ভয়ানক হ'ব পাৰে আপুনি ভাবি চাওক। আৰু ইতিমধ্যে কালি যিহেতু নিশা আমি 4 বজা পৰ্যন্ত এই ঘটনাটোত পুৱতি নিশা 4 বজা পৰ্যন্ত আমি এই ঘটনাটোৰ লগত আচলতে কিয় সংঘটিত হ'ল বা আৰক্ষীয়ে গোটেইখিনি আচলতে প্ৰাৰম্ভিক তদন্ত চলাইছে আৰু সেই তদন্ততে বহুকেইটা কথা কিন্তু তেওঁলোকে এই মুহূৰ্তত পোহৰলৈ আহিছে। যদিও হত্যাকাৰী লোহিত গগৈয়ে স্বীকাৰ কৰা নাই কি কাৰণত হত্যা কৰা হ'ল, তথাপিতো আৰক্ষীয়ে আজি প্ৰকৃত যিটো কাৰণ সেই কাৰণটো ৰাজহুৱা কৰিব। কালি তদন্তৰ খাতিৰত সেই কথাখিনি আচলতে আৰক্ষীয়ে ৰাজহুৱা কৰা নাই, কিন্তু লোহিত গগৈ আছিল এজন ড্ৰাগছ আসক্ত। এই কথাটো কিন্তু স্পষ্ট হৈছে। লোহিত গগৈ ঘৰত ট্ৰাক চালক লোহিত গগৈ ঘৰত ড্ৰাগছৰ খালী কণ্টেইনাৰ তাত উদ্ধাৰ পাইছে, আৰক্ষীয়ে লাভ কৰিছে, লগতে চিৰিঞ্জ পাইছে। সেই চিৰিঞ্জটো আচলতে ড্ৰাগছত সেৱনত ব্যৱহাৰ কৰা বুলি সন্দেহ কৰা হৈছে আৰু সমান্তৰালভাৱে তেওঁৰ মাতৃয়ে এই কথাটো অৱগত কৰিছে। মাতৃয়ে ইমান পৰ্যন্ত কৈছে যে কেতিয়াবা পইচা নিদিলে, যিটো আচলতে তেওঁলোকে এটা মাতৃয়ে এটা আই ঘৰ লাভ কৰিছে। সেই নিশ্চয় দিগন্ত, ড্ৰাগছে যুৱ সমাজক যে এনেদৰে স্খলিত কৰি আহিছে তাৰে প্ৰমাণ এই ঘটনাসমূহ। কিন্তু বিভিন্ন যি ঘটনা হত্যাকাণ্ড হিংসাৰ ঘটনা সংঘটিত হৈছে তাৰ অন্তৰালত কৰবাত নহয় কৰবাত ড্ৰাগছ সুৰাপান। নিশ্চয়কৈ জয়ন্ত, ইটোৰ পিছত সিটো চাওক। ইতিমধ্যে গুৱাহাটীৰ কাণ্ড যিটো কাণ্ড দেশ কঁপাই গৈছে, তাৰ পিছত আকৌ এইটো ঘটনা। এই ঘটনাই যদিও কালি লোহিত গগৈ নামৰ যিটো হত্যাকাৰী, সেই হত্যাকাৰীয়ে হাতত কটা মূৰটো লৈ যেতিয়া থানালৈ আহিছে, সি কিন্তু কোনো অনুশোচনাত দগ্ধ হোৱা পৰিলক্ষিত নহ'ল। হাঁহি আহিছে। অত্যন্ত এটা আচৰিত কথা। কোনো অনুশোচনা নাই যে এটা মানুহ হত্যা কৰা হৈছে আৰু মানুহ হত্যা কৰি চিহ্ন মুণ্ড হাতত লৈ থানালৈ আহিছে। কিন্তু এটা অতি ভয়ানক ঘটনা, তাৰ পিছতো কিন্তু কোনো অনুশোচনা নাই। আৰু ইতিমধ্যে গোটেই ঘটনাটো যিহেতু 7:30 বজাত সংঘটিত হোৱা বুলি আৰক্ষীয়ে ধাৰণা কৰিছে। আৰু যিহেতু কালি দুইজনে ঘৰত, লোহিত গগৈ ঘৰত আচলতে যি হত্যাৰ বলি হ'ল ফাই চাওৰা দুইজনে ঘৰতে মদ্যপান কৰাৰ কথাও কৈছে। এই কথাটো কিন্তু আৰক্ষীয়ে আমাক অৱগত কৰিছে, আৰক্ষীৰ আগত সদৰি কৰা বুলি। আৰু তাৰ পিছতেই কিন্তু তেওঁলোকে তৰ্কাতৰ্কিত লিপ্ত হৈছিলে। সেই তৰ্কাতৰ্কিত লিপ্ত হোৱাৰ মূল কাৰণটো কি, সেই কাৰণটো এতিয়াও কিন্তু হত্যাকাৰীয়ে মোক জনায়। কিন্তু আমাৰ হাতত এই মুহূৰ্তত যিখিনি তথ্য পৰিছে, কালি যিহেতু নিশাই মৃতদেহ যি আচলতে ঘৰত পাছফালে পৰি আছিলে, সেই মৃতদেহ নিশাই আৰক্ষীয়ে উদ্ধাৰ কৰি আজি পুৱাৰ ভাগত মৰণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে। কিন্তু ফাই চাওৰাৰ আত্মীয় কোনো নাই বুলি আমি এই মুহূৰ্তত জানিব পাৰিছো। পিতৃ মাতৃ কেতিয়াবাই ঢুকাইছে আৰু ফাই চাওৰাও এনেধৰণেই আচলতে বিভিন্ন সময়ত মদ্যপান কৰি বা সেই যি হত্যাকাৰী ট্ৰাক চালক লোহিত গগৈৰ লগত বিভিন্ন সময়ত থাকে। আৰু ইতিমধ্যে আৰক্ষীৰ ক্ৰাইম শাখাৰ অপৰাধ শাখাৰ যিগৰাকী অতিৰিক্ত আৰক্ষী অধীক্ষক, তেওঁ কালি ওৰে নিশা ঘটনাক আচলতে যি প্ৰাৰম্ভিক তদন্ত, সেই তদন্তত নিজে জড়িত হৈ গোটেই কথাখিনি চাই আছে। আৰু আজি প্ৰকৃত কাৰণ কি তদন্ত চলি আছে, জেৰা চলাই থকা হৈছে আৰু প্ৰকৃত কাৰণ সন্দৰ্ভত আৰক্ষীয়ে অৱগত কৰিব সংবাদ মাধ্যমৰ সন্মুখত। তাৰ বাবে আমি কিছু অপেক্ষা কৰিব লাগিব। দিগন্ত, আমি বিদায় জনাম আপোনাক। অতি লোমহৰ্ষক এটা হত্যাকাণ্ড সংঘটিত হ'ল এইবাৰ যোৰহাটত এনেদৰে শিৰচ্ছেদ কৰিলে বন্ধুৱে বন্ধুক আৰু তাৰ পিছত হত্যাকাৰীয়ে মৃতদেহ অৰ্থাৎ ছিন্নমুণ্ড এটা স্কুল বেগত ভৰাই কোনো ধৰণৰ অনুশোচনা নোহোৱাকৈ আৰক্ষী থানালৈ আহি থকা অৱস্থাত আৰক্ষীয়ে আটক কৰে এই পাশবিক কাণ্ড সংঘটিত কৰা লোহিত গগৈ নামৰ পাষণ্ডটোক।
আৰু ইফালে মহানগৰীৰ ডাবল মাৰ্ডাৰৰ খলনায়িকা বন্দনা পুৰাণৰ কথা কৈ থাকিলেও যেন শেষে নহব আৰু অৱশেষত উদ্ধাৰ কৰা হ'ল বন্দনাৰ বৰ্বৰতাৰ বলি হোৱা স্বামী অমৰজ্যোতি দেৰ মৃতদেহৰ অৱশিষ্ট মঙ্গলবাৰে মেঘালয়ৰ ডাউকিৰ দুৰ্গম পাহাৰত বন্দনা কলিতা ধন্তি ডেকা আৰু অৰূপ ডেকাক লগত লৈ মহানগৰ আৰক্ষী অভিযান চলাই উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল অমৰজ্যোতি দেহৰ মৃতদেহৰ কিছু অংশ খোলাসা হল বন্দনার ডাবল মার্ডারের আড়ৰ কাহিনী এতিয়া হত্যাকাণ্ডৰ সাক্ষ্য প্ৰমাণ বিচাৰি আৰক্ষীৰ অভিযান ইতিমধ্যে উদ্ধাৰ হৈছে শংকৰীদেৰ মৃতদেহৰ অৱশেষ বন্দনাৰ স্বামী অমৰজ্যোতি দেৰ মৃতদেহৰ অৱশেষ বিচাৰি মঙ্গলবাৰে মেঘালয়ৰ ডাউকিত চলিল অসম আৰক্ষীৰ অভিযান মেঘালয় ডাউকি ৰোডৰ 5টাকৈ স্থানত পেলোৱা হৈছিল অমৰজিৎ দেৰ নশ্বৰ দেহ আচলতে টুকুৰা টুকুৰ কৰি সেই বস্তাত ভৰাই অনা সেই মৃতদেহ কেইবাটাও স্থানত পেলোৱা হৈছিল আৰু 5টাকৈ স্থানত আৰক্ষীয়ে ইতিমধ্যে অভিযান চলাইছিলে 2022 বৰ্ষৰ 18 আগষ্টত ডাউকিৰ সুউচ্চ কেইবাটাও স্থানৰ পৰা তলৰ খাৱৈলৈ বন্দনা আৰু ধন্তি ডেকাই পেলাই দিছিল অমৰজ্যোতি দেৰ দেহৰ মৃতদেহৰ কটা টুকুৰা ভৰ্তি সৰু সৰু পলিথিনৰ টোপোলা অভিযুক্ত তিনি হত্যাকাৰী বন্দনা কলিতা ধন্তি ডেকা আৰু অৰূপ ডেকাক লৈ ডাউকিৰ 5টা স্থানত মৃতদেহৰ অৱশিষ্ট বিচাৰি সন্ধান চলালে আৰক্ষীয়ে টোটেল আচলতে 4টাকৈ স্থানত অভিযান চলোৱা হ'ল ইতিমধ্যে 2টা স্থানত কিছু সামগ্ৰী উদ্ধাৰ কৰাইছে আৰু মই যিটো স্থান আছো এই মুহূৰ্তত ডাউকিৰ এই স্থানতো কিছু সামগ্ৰী আচলতে উদ্ধাৰ কৰাইছে অৱশিষ্ট অংশ উদ্ধাৰ কৰা বুলি আমি গম পাইছো ইয়াৰে 2টা স্থানত চলোৱা অভিযানত উদ্ধাৰ হ'ল প্লাষ্টিকৰ সৰু টোপোলা এই প্লাষ্টিকৰ টোপোলাত থকা হাড়ৰ টুকুৰাসমূহ অমৰজ্যোতিৰ হয় নে নহয় সেয়া ফৰেনচিকৰ পৰীক্ষাগাৰতহে স্পষ্ট হ'ব এই সময়লৈ বন্দনাৰ মুখত সেই কোনো ধৰণৰ অনুশোচনা নাই বন্দনাই বৰঞ্চ হাঁহি আছে ইয়াত দুই সহযোগী যি আছিলে ঘূণীয়াকৈ কৈ আছে যে কেনেদৰে তেওঁলোকে মৃতদেহটো আনিছিলে কেনেদৰে তেওঁলোকে পেলাই দিছিলে সেই গোটেই বিৱৰণ আছে দি আছে কিছু হ'লেও অৱশিষ্ট অংশ উদ্ধাৰ হ'ল আৰু যথেষ্ট প্ৰত্যাহ্বান আৰক্ষীৰ বাবে যথেষ্ট প্ৰত্যাহ্বান আছিলে ইফালে অভিযান সন্দৰ্ভত এতিয়ালৈকে বিশেষ কথা খোলাসা কৰা নাই আৰক্ষীয়ে অৱশ্যে আৰক্ষী আয়ুক্তৰ মতে এতিয়া কেৱল ঘটনাৰ সাক্ষ্য প্ৰমাণ সংগ্ৰহ কৰাটোৱেই আৰক্ষীৰ লক্ষ্য আৰু তাৰ বাবে অভিযান অব্যাহত থাকিব এই যিটো বন্দনা কলিতাৰ কেছ আমি কিছু এভিডেন্স কালেক্ট কৰোঁ আৰু সেই এভিডেন্সখিনি কালেক্ট কৰোঁতে আমাৰ যথেষ্ট সময় লাগে কিছু এভিডেন্স ইতিমধ্যেই আমাৰ কালেক্ট হৈছে আৰু কিছু এভিডেন্স আমি কালেক্ট কৰিবলৈ বাকী আছে বেলেগ বেলেগ এভিডেন্স কালেক্ট কৰিবলৈ যাতে কেছটো এটা ফুল প্ৰুফ কেছ হয় আদালতৰ সন্মুখত যাতে এই দোষীসকল দোষী সাব্যস্ত হয় আজাৰাৰ পৰা ধ্ৰুৱজ্যোতি কলিতাৰ সহযোগত ডাউকিৰ পৰা ভাস্কৰ হাজৰিকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট গুড মৰ্নিং 18ত আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম সময় হ'ল এটা চমু বাণিজ্যিক বিৰতিৰ ব্ৰেকিং নিউজ উদালগুৰিৰ কলাই গাঁৱত হত্যাকাণ্ড পত্নীয়ে ডিঙি চেপি হত্যা কৰিলে স্বামীক
প্ৰতিমা ৰাভাই হত্যা কৰিলে স্বামী প্ৰদীপ ৰাভাক পৰকীয়া প্ৰেমৰ পৰিণতিত এই নৃশংস হত্যাকাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা হৈছে প্ৰেমিক প্ৰণৱ ৰাভাৰে মিলি হত্যা কৰিলে স্বামীক নিশা প্ৰায় 1 বজাত ডিঙি চেপি হত্যা প্ৰদীপ ৰাভাক হত্যাকাৰী প্ৰতিমা ৰাভা প্ৰণৱ ৰাভাক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে কছাৰীতল গাঁৱৰ গোহাঁইখাট চুবুতাত এই ঘটনা সংঘটিত হৈছে ৰাজ্য চৌদিশে হত্যা হিংসাৰ ঘটনা পুনৰ আন এক লোমহৰ্ষক ঘটনা এই মুহূৰ্তত আমি জনাইছো উদালগুৰি কলাই গাঁৱত পত্নীয়ে ডিঙি চেপি হত্যা কৰিলে স্বামীক প্ৰতিমা ৰাভা নামৰ মহিলাগৰাকীয়ে স্বামী প্ৰদীপ ৰাভাক হত্যা কৰিলে পৰকীয়া প্ৰেমৰ পৰিণতিত এই নৃশংস হত্যাকাণ্ড সংঘটিত হয় প্ৰেমিক প্ৰণৱ ৰাভাৰ সৈতে মিলি স্বামীক হত্যা কৰিলে মহিলাগৰাকীয়ে নিশা প্ৰায় 1 বজাত ডিঙি চেপি হত্যা কৰে প্ৰদীপ ৰাভাক হত্যাকাৰী প্ৰতিমা ৰাভা আৰু প্ৰণৱ ৰাভাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে কছাৰীতল গাঁৱৰ গোহাঁইখাট চুবুতাত এই ঘটনা সংঘটিত হৈছে এটামান বজাত মোক আকৌ ওচৰৰে ঘৰৰ ল'ৰাই ফোন কৰি মাতিলে আহকচোন এই যিজন ঢুকাল তেওঁৰ নাম প্ৰদীপ আছিল এই প্ৰদীপ দাৰ কিবা হৈছে বোলে লৰালৰিকৈ ঘৰৰ পৰা শুই উঠি আহিলোঁ আহি চাওঁ মানে তেওঁ মাটিত পৰি আছে চুই চাই মানে দেখিলোঁ যে তাৰমানে অলৰেডি তেওঁ ডেড হৈ আছে স্পটটো ডিঙিত পোৱা গৈছে ডিঙি মানে ৰছীৰে ডিঙি চেপি মাৰিছে বুলি সন্দেহ হৈছে আৰু ডিঙিত যিহেতু সম্পূৰ্ণ স্পট আছে ইয়াতে বডি চাই ল'লোঁ চাই এতিয়া আমি ছাছপেক্টে কৰিছোঁ যে ইটছ হোমিচাইড বাট সেইটো ফাৰ্ডাৰ এনকুৱাৰী ইনভেষ্টিগেশ্যনৰ পাছতহে কনফাৰ্মেশ্যনটো হ'ব চ' আমি এইখিনি বাছ এতিয়া মই ইনকুৱেষ্টটো কৰিলোঁ সন্দেহ হৈছে যোনজন ঢুকাইছে লেট প্ৰদীপ ৰাভা তেখেতৰ ৱাইফে কৰা সন্দেহটো হৈছে বাট এতিয়ালৈকে এনকুৱাৰী জাষ্ট আৰম্ভ হৈছেহে আৰু ইফালে সম্পত্তিৰ বাবে পুত্ৰ বোৱাৰীক চোকা অস্ত্ৰেৰে নিৰ্মমভাৱে আক্ৰমণ কৰিলে নিজৰ জন্মদাত্ৰী মাতৃ আৰু কনিষ্ঠ ভাতৃয়ে এই ঘটনা সংঘটিত হৈছে শিলচৰৰ লক্ষীপুৰৰ 3য় খণ্ডত মাতৃৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে স্বামী স্ত্ৰী সংকটজনক অৱস্থাত শিলচৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে লক্ষীপুৰৰ বাসিন্দা নিৰ্মলা সিংহ আৰু তেওঁৰ স্বামী দেৱাশী সিংহৰ ঘৰত প্ৰৱেশ কৰি লাঠি আৰু চোকা অস্ত্ৰেৰে আক্ৰমণ কৰে দেৱাশী সিংহৰ মাতৃ তম্বাল সিংহ আৰু কনিষ্ঠ ভাতৃ দেৱজিৎ সিংহই জ্যেষ্ঠ দেৱাশী সিংহ আৰু নিৰ্মলা সিংহৰ ঘৰত প্ৰৱেশ কৰি চোকা অস্ত্ৰেৰে আক্ৰমণ কৰে মাতৃ আৰু ভাতৃয়ে এটি 2 বছৰীয়া শিশুকো আক্ৰমণ কৰে এই ঘটনাৰ খবৰ পাই কালাইন আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আহত নিৰ্মলা সিংহ আৰু 2 বছৰীয়া শিশুসহ দেৱাশীক উদ্ধাৰ কৰে সম্পত্তি দখল কৰাৰ উদ্দেশ্যে এই প্ৰাণঘাতী আক্ৰমণ কৰা বুলি অভিযোগ আহত দেৱাশী সিংহ আৰু নিৰ্মলা সিংহৰ CRPFত কৰ্মৰত ঘাতক দেৱজিৎ সিংহ আৰু মাতৃ থাম্বাল সিংহক ইতিমধ্যে আৰক্ষীয়ে অভিযান চলাই আছে গ্ৰেপ্তাৰ কৰিবলৈ কিন্তু এতিয়াও সংসূত্ৰ লাভ কৰিব পৰা হোৱা নাই 2 আক্ৰমণকাৰী মাতৃপুত্ৰৰ আজি শপত গ্ৰহণ কৰিব অসমৰ নৱনিযুক্ত ৰাজ্যপাল গুলাব চান্দ কামাখ্যাটাই পুৱা 10:30 অনুষ্ঠিত হ'ব শপত গ্ৰহণ অনুষ্ঠান শপত গ্ৰহণৰ প্ৰাক মুহূৰ্তত শক্তিপীঠ কামাখ্যাত অসমৰ নতুন ৰাজ্যপালগৰাকী উপস্থিত হয় মা কামাখ্যাৰ শ্ৰী চৰণত আগবঢ়ালে পূজা অৰ্চনা পৰিয়ালসহ মাৰ আশীষ গ্ৰহণ ৰাজ্যপালগৰাকীৰ উল্লেখযোগ্য যে কালি ৰাজস্থানৰ পৰা অসমত উপস্থিত হৈছিল গুলাব চান্দ কাটাৰিয়া অসমৰ এক সংখ্যক ৰাজ্যপাল হিচাপে আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত শপত গ্ৰহণ কৰিব গুলাব চান্দ কাটাৰিয়াই ইয়াৰ সৈতে সময় হ'ল গুড মৰ্ণিং 18 পৰা বিদায় লোৱাৰ ক্ষন্তেক বাণিজ্যিক বিৰতিৰ পিছতেই আমি লৈ আহিম ছুপাৰফাষ্ট